কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে, কোনে নাজানে আনক অন্যায় কৰিব নালাগে, কোনে নাজানে পৰৰ হিংসা আচৰণ কৰিব নালাগে, কোনে নাজানে জীৱবধ কৰিব নাপায়, কিন্তু আমি মানিছো কিমান? জনাততো জানো আমি সকলো, জনাখিনিকেও যদি আমি এটলিষ্ট যদি মানিবলৈ আৰম্ভ কৰোঁ, আপুনি বহুত কিবা কিবি জানিব নালাগে, নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হৈবে, নালাগে সমৃদ্ধ শাস্ত্ৰ বিস্তৰ জানিবে, বহুত কিবা কিবি নাজানিলোঁ, যিখিনি জানিছোঁ আমি সেইখিনিও মানিবলৈ চেষ্টা নকৰোঁ। জনাখিনিতো মানক, যিখিনি বস্তু আপুনি জানিছে যে এইখিনি কৰা মোৰ কাৰণে ভাল, সেইখিনি এটলিষ্ট যদি আমি মানিবলৈ লওঁ, আপোনালোকে নিজে প্ৰমাণ পাব, কেৱল মাত্ৰ 21 দিন অভ্যাসত ৰূপান্তৰ হ'ব আৰু তাৰ পাছত নিজে উপলব্ধি কৰিব যে আপুনি আপোনাৰ হৃদয়ত পৰম আনন্দ লাভ কৰিবলৈ আৰম্ভ কৰিছে। যিটো কৃষ্ণক বিচাৰি, যিটো আনন্দক বিচাৰি আমি দিন ৰাত হাহাকাৰ কৰি ফুৰিছোঁ, কেৱল মাত্ৰ আচৰণৰ দ্বাৰা, কৃষ্ণত একান্ত শৰণ, ভগতৰ সংগত লীলা শ্ৰৱণ কীৰ্তন আৰু প্ৰভু ভগৱন্তই যিখিনি আচৰণৰ কথা কৈছে, এই আচৰণকেইটা যদি আমি মাত্ৰ মানি লওঁ, ভাগৱতৰ কথাখিনি জানি থ'লে অকল লাভ নহ'ব। আপোনাৰ শৰীৰৰ বেমাৰ হৈছে, আপুনি ডাক্তৰ এজনৰ ওচৰত গৈছে, ডাক্তৰজনে বিভিন্ন টেষ্ট কৰিলে, লেবৰেটৰীত আপোনাৰ যেতিয়া টেষ্টৰ ৰিপৰ্ট দিলে আৰু গম পালে যে আপোনাৰ অমুক অমুক বেমাৰ হৈছে, ডায়েগন'জ হৈ গ'ল, এতিয়া মেডিচিন দিছে, মেডিচিনখিনি আপুনি যদি আনি ঘৰত যদি কেৱল সজাই থৈ দিয়ে, তেতিয়াহ'লে তাৰ পৰা আপোনাৰ শৰীৰৰ বেমাৰো ভাল নহয়, আপুনি গ্ৰহণ কৰিব লাগিব। এইকাৰণে ভাগৱতৰ পৰা যিখিনি কথা আপোনালোকে গম পায়, এই কথাখিনি এটলিষ্ট গ্ৰহণ কৰিবলৈ শিকিব লাগে। আমি কেইবামুখীয়াও হ'ব নালাগে, ভিতৰত এটা বাহিৰত এটা। সৰু ল'ৰা ছোৱালীবিলাক ইয়াৰ ব্যতিক্ৰম, সৰুতে তেওঁলোকক মায়াই নাপায়, অন্তৰত যিটো আছে মুখৰ দ্বাৰা সেইটোৱে বাজ হয়, ডাঙৰ হৈ অহাৰ লগে লগে আমাক মায়াই আগুৰি ধৰে, আমাৰ কথা বতৰা চবতে কপটতা আহি যায়। এখন চহৰত এহাল দম্পতীয়ে বাস কৰিছিল, সৰু এটা মাইনা আছিল তেওঁলোকৰ। তেওঁলোকে কেৱল জীৱিকা চলাইছিল খৰি বিক্ৰী কৰি। ওচৰৰ এখন অৰণ্যত যায়, জংঘলত যায়, তাত খৰি কাটি আনে আৰু আবেলি সময়ত যি বিক্ৰী কৰি যি দুই পইচা পায়, তাৰে দৈনন্দিন বজাৰ কৰি আনে আৰু তিনিওটা প্ৰাণী তেনেকৈ চলি আছে। এবাৰ গাঁৱৰ পৰা তেওঁৰ বন্ধু দুজনে ফোন কৰিলে, খবৰ দিলে যে কাইলৈ আমি তহঁতৰ ঘৰত যাম, দুপৰীয়াৰ সাজ তোৰ তাতে খাম। গিৰিয়েক ঘৈণীয়েকৰ মাজত এতিয়া কথোপকথন চলিছে যে তোমাৰ দুজন বন্ধু আহিব, ঘৰত একো এটা নাই, দুদিন ধৰি বৰষুণৰ কাৰণে জংঘলত যাব পৰা নাই, খৰি বেচিব পৰা নাই, আমি নিজে একো খাব পৰা নাই, এতিয়া বন্ধু দুজন আহিলে কেনেকৈ খুৱাম? আৰু যদি আমাৰ এনেকুৱা অৱস্থা বুলি গম পায়, তেতিয়া গাঁৱত গৈ পেলাই কি ক'ব? গাঁও ত্যাগ কৰি চহৰলৈ আহিলোঁ, চহৰতো যদি আমাৰ একেই গতি হয়, তেতিয়াহ'লে বৰ লাজৰ কথা হ'ব। গিৰিয়েক ঘৈণীয়েকে আলোচনা কৰি আছে আৰু শেষত ঘৈণীয়েকে এটা বুদ্ধি দিলে যে এটা কাম কৰা, ওচৰৰ যিখন দোকানৰ পৰা আমি বস্তু আনো, তাৰ পৰা তুমি 5 টকাৰ বস্তু লৈ আহা। 5 টকাত তেতিয়া পাই ধৰক বহুত, এসাজৰ কাৰণে যি য'ত লাগে পাই যাব। আৰু গিৰিয়েকে কৈছে 5 টকাৰ যে বাকী আনিম, আমি ডেইলি বজাৰ কৰোঁ, ডেইলি কিনো আৰু ডেইলি চলোঁ, এই 5 টকা ধাৰ লাগি গ'লে কেতিয়া কেনেকৈ খুজাম? এইটো বাকীটো থাকি যাব। খৰি বেছি যিটো পইচা পাওঁ সদায় আমি খোৰাকি আনো, এই 5 টকা সুদ কেনেকৈ, ধাৰটো কেনেকৈ মাৰিম? ঘৈণীয়েকে ক'লে যে আপোনাৰ দুজন বন্ধু আহিব যেতিয়া, এই কণমানি ল'ৰাটোক যোৱাৰ সময়ত এটলিষ্ট টকা 5টাটো দি যাব, আৰু যিটো 5 টকা দি যাব সেই 5 টকাটো গৈ পেলাই দোকানত ধাৰ মাৰি দিবা। এই আলোচনা মৰ্মে কথাখিনি হ'ল আৰু দোকানৰ পৰা 5 টকাৰ তেওঁলোকে এসাজৰ কাৰণে যি লাগে বস্তু আনিলে। পাছদিনাখন বন্ধু দুজন আহিল আৰু তেওঁলোকে আহি ধুনীয়াকৈ খাই বৈ লৈ গুচি গ'ল, কিন্তু ল'ৰাটোক একো নিদিলে। এতিয়া লাগি গ'ল চিন্তা, আটাইকেইটাৰ মাজত কথা হৈছে, আৰে ইহঁতেতো একো নিদিলে, এতিয়া বৰ ডাঙৰ কথা হ'ব।
ইফালে বন্ধু দুজন ঘৰৰ পৰা অলপ দূৰ গৈ পেলাই চিন্তা কৰিলে, ধেত তেৰি বৰ ডাঙৰ ভুল হ'ল। বোলে কি হ'ল? মানুহ ঘৰলৈ গ'লোঁ, যাওঁতেও একো নিবলৈ নহ'ল, বিস্কুটৰ পেকেট এটাও নিনিলোঁ, আৰু আহোঁতেও কণমানিটোৰ হাতত কিবা এটা পইচা দি অহা নহ'ল। ব'ল ব'ল কিবা এটা তাক দি আহিম। সিহঁত ঘূৰি আহিল আকৌ, আৰু কণমাইনাটোক মাতি পেলাই কৈছে, উপায় চাওঁ এইটো লোৱা। সি হাত দুটা পিছলৈ কৰি কৈছে, নলওঁ মই। বন্ধুকেইটাই জোৰ দিছে, উপায় লোৱা, এইটো লোৱা। সি পিছলৈ হাত দুটা দি আছে। মাকে ইফালৰ পৰা ইংগিত কৰিছে, নলওঁ কেলে দিছে, এইটো নলওঁ কেলে, তাৱেৰে দিছে ল। সি কৈছে, মই নলওঁ বুলি পিছলৈ গৈ আছে। মাকে যেতিয়া জোৰত কৈছে, ল, কি দিছে, নলওঁ কেলে, তেতিয়া কণমানিটোৱে কৈছে, মা তহঁতে কৈছিলি 5 টকা দিব, এতিয়া 2 টকাহে দিছে, 3 টকা ধাৰ ক'ৰ পৰা মাৰিবি? কাৰণ কণমানি ল'ৰা, সি যেনেকৈ আলোচনা কৰিছিল গোটেইখিনি সি এজ ইট ইজ জানে। মাক বাপেকে আলোচনা কৰিছিল 5 টকা দিব, এতিয়া তাৱৈকে 2 টকা দিছে, সেইকাৰণে কৈছে যে 2 টকাহে দিছে, এতিয়া 3 টকা ধাৰ ক'ৰ পৰা মাৰিবি? কথাৰ তাৎপৰ্য, যেতিয়া সৰু হৈ থাকে তেতিয়া আমাৰ ভাৱ আৰু এক্সপজিশ্যন বা কথা বতৰা চব আমাৰ একে থাকে, কোনো ইয়াত কপটতা নাথাকে। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে কপটতাৰে জুমুৰি খাই ধৰে, মায়াই আগুৰি ধৰে। ইয়াৰ পৰাও পৰিত্ৰাণ পাব পৰা এটাই উপায় আছে, প্ৰভু ভগৱন্তৰ শ্ৰৱণ কীৰ্তন কৰিলে কি লাভ? এই যে শ্ৰৱণ কীৰ্তন কৰিবলৈ কয়, ইয়াৰ পৰা লাভ কি হয়? চাওক, আপোনাক যদি কোনোবা মানুহ এজনে প্ৰশংসা কৰে, আপোনাক আজি বিৰাট ভাল লাগিছে, আপোনাৰ কাপোৰযোৰ ধুনীয়া লাগিছে, আপোনালোকৰ কেনেকুৱা লাগে? তেতিয়া ভাল লাগি আহে। যদি কোনোবাই বেয়াকৈ কয় তেতিয়া বেয়া লাগে। সাধাৰণ গ্ৰাম্য কথাই আমি যেতিয়া শুনো, এই শব্দকেইটাই আমাৰ হৃদয়ত গৈ এটা ৰসায়নৰ সৃষ্টি কৰে। তাৰ কাৰণে কথাকেইটা যদি আমাৰ অনুকূল হয় তেতিয়া আমাৰ ভাল লাগে, আৰু যদি প্ৰতিকূল হয় তেতিয়া বেয়া লাগে। সাধাৰণ গ্ৰাম্য কথাই আমাৰ ওপৰত ৰসায়নৰ সৃষ্টি কৰে। তেনে ক্ষেত্ৰত ভাগৱত হৈছে প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি। ইয়াত প্ৰতিটো শব্দ ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। গতিকে এই শব্দবিলাক, কৃষ্ণৰূপী শব্দবিলাক যেতিয়া কৰ্ণপথত যাব, মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয়। আমাৰ ভিতৰত যিমান কপটতা আছে, যিমান মলিনতা আছে, এইবিলাক ধুই নিকা কৰিব। তেতিয়া আমি এক কথাৰ বা এক মুখৰ মানুহ হ'ব পাৰিম, আমাৰ 10টা কথা নহ'ব। ইয়াৰ পাছত ইয়াত কৈছে, এতিয়া অভক্তক দিবে দোষ প্ৰসাদ কৃষ্ণৰ, জানি অপৰাধ আচৰিলা মাধৱৰ। অভক্তক কৃষ্ণৰ প্ৰসাদ দিবলৈ হাক দিছে। ইভেন কৃষ্ণৰ কথাও অভক্তক শুনাবলৈ হাক দিছে। অৰ্জুনক কৈছে, ইদম না তপস্কায় না অভক্তায় কদাচন, না চা শুশ্ৰূষুবে বাচ্যম না চা মাম যো অভ্যসূয়তি। অষ্টাদশ অধ্যায় 67 নম্বৰ শ্লোক গীতা। বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱকো কৈছে, দাম্ভিক সঠত নকহিবা ইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱ জনত। স্ত্ৰী শূদ্ৰে কৰে যদি আমাত ভকতি, তাহাকো কহিবা ইটো জ্ঞান মহামতি। সেইসকলকহে ক'বা যিসকলৰ মোৰ প্ৰতি ভক্তি আছে। অভক্তক এই কথা ক'বলৈ হাক দিছে, আৰু অভক্তক কৃষ্ণৰ প্ৰসাদ দিয়াটো অপৰাধ বুলি কৈছে। সেইকাৰণে যিহেতু অভক্তক দিবে দোষ প্ৰসাদ কৃষ্ণৰ, জানি অপৰাধ আচৰিলা মাধৱৰ, আপুনিও ক্ষান্ত সুৰা অন্যৰ উচিষ্ট, নিতে আয়ু টুটে সিজে কৃষ্ণৰ অনিষ্ট। আমাৰ সমাজতো এতিয়া দেখা যায় বহুতে নিচাৰ আশ্ৰয় লয়। আমাৰ লগত জেচলমেৰত মোৰ এজন লগৰ আছিলে ইলেক্ট্ৰনিক্স, তেওঁৰ বেলেগ এটা ব্ৰাঞ্চৰ, বাৰু মই ইঞ্জিনিয়াৰিঙৰ আছিলোঁ, টেলিকমৰ আছিল। তেওঁ সুৰাপান কৰে, আৰু এদিন মই ৰাতি শুই থাকোঁতে বিচনাৰ তলত পৰি ধপধপনি ল'লে। মই ভাবিলোঁ ভূমিকম্প আহিল, জাপ মাৰি নামি পেলাই চালোঁ, তাৰপিছত দেখিছোঁ তলত তাক। উলিয়াই আনিলোঁ বাহিৰত, বিচনা এখন পাৰি বাহিৰত শুৱালোঁ। গৰম দিন, তাত প্ৰায় বাহিৰতে শুৱে।
জেচলমেৰত। পিছদিনা মই বুজাওঁতে মোক হয়ত শপত খালে যে ছাৰ আৰু মই আপোনাক কথা দিছোঁ আজিৰ পৰা কোনোদিন আৰু মই মদ নাখাওঁ, মই একদম শপত খাইছোঁ। কিছুদিনৰ পাছত হাতত এখন টেলিগ্ৰাম লৈ আহিছে আৰু আহি পেলাই মই একদম সত্য ঘটনা কৈছোঁ। টেলিগ্ৰাম এখন আনি পেলাই মোক দেখাইছে, তেতিয়া টেলিগ্ৰাম চলে, আমাৰ ৱায়াৰলেছত আহে, মেছেজ আহে, কৈছে মোৰ ল'ৰাটোৰ বিৰাট অসুখ, আজি আৰু আপুনি মোক মানা নকৰিব, আজি মই মদ খাম। মই বোলো ঘৰত ল'ৰাটোৰ অসুখ আৰু তুমি ইয়াত মদ খালে ল'ৰাটোৰ অসুখ ভাল হ'ব নে কি হ'ব? কৈছে ছাৰ সেইবিলাক মই বুজি নাপাওঁ, মুঠতে আজি মোৰ মনটো বিৰাট বেয়া, মই আজি মদ খাম। আপোনালোকে বিশ্বাস কৰক, পাছত গম পালোঁ যিখন ৱায়াৰলেছ মেছেজ আনিছে সি নিজে কম্পিউটাৰৰ পৰা এনেই মাৰি পেলাই লিখি আনিছে। কিহৰ কাৰণে? মদ খোৱাৰ এটা বাহানা লাগে মাত্ৰ, কেৱল এটা কজ লাগে। সুখতো মানুহে মদ খায়, দুখতো মদ খায়। এই আজি বিৰাট দুখ, সেইকাৰণে দুপেক মাৰোঁ। এই আজি বিৰাট ফূৰ্তি, ব'ল দুপেক খাওঁ। তাৰমানে মদ যাৰ খাব, যাৰ ইচ্ছা, যেতিয়াই হওক খালি কজ এটা লাগে, কাৰণ এটা লাগে। কিন্তু ইয়াত কৈছে যদি সুৰা পান কৰে কি হয়? নিতে আয়ু টুটে সদায়। আৰু আপোনালোকে চাব, মই এটা কথা আজিলৈকে বুজি নাপালোঁ, যদিও ময়ো পাৰামিলিটাৰী ফ'ৰ্চতে থাকিলোঁ 30 বছৰ। পইচা দি পেলাই মদ কিনি আনি খাই নিজৰ চেঞ্জটো শূন্য কৰে, বিবেক বুদ্ধি শূন্য কৰি কি কৰিছে গম নাপায়, ইয়াত লাভ কি থাকে? এটা হৈছে পইচা গ'ল, 2 নম্বৰ কথা নিজৰ জ্ঞান বা বিবেকটো শূন্য কৰিলে, কি কৰে সেইকণ সময়ত একো ঠিক নাই। তথাপিও মানুহে পইচা দি কিনি আনি মদ খায়, ভাং খায় বা ড্ৰাগছ খাবলৈ লৈছে। কাৰণ আমি শাস্ত্ৰৰ ওচৰ নাচাপোঁ, বহুমূলীয়া জীৱন এটা পাইছে। 3টা বস্তু দুৰ্লভ বুলি কৈছে, দুৰ্লভম ত্ৰয়ম এইবাতত দেৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া। শংকৰাচাৰ্যই লিখি থৈ গৈছে 3টা বস্তু দুৰ্লভ। তাৰ প্ৰথমটো দিছে মনুষ্যত্ব প্ৰাপ্তি। 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত এইটো আমি শৰীৰ পাইছোঁ, এই শৰীৰটোক অবাবত নষ্ট নকৰিব। দৈত্য শিশু প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতা নিহ দুৰ্লভম মানুষ দেহ তত্ৰাপি অধ্ৰুৱম অৰ্থদম 761 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক ভাগৱত। কুমাৰ কালৰ পৰা এইকাৰণে ঈশ্বৰ আৰাধনা কৰা। 11 বছৰ বয়সত যদি আপোনালোকে শৰণ দিয়ায়, 11 বছৰ বয়সৰ পৰা যদি ভাগৱতৰ অলপ অলপ শিক্ষা যদি দিয়ে, কীৰ্তন ঘোষাৰ যদি আপোনালোকে একোটা পদ যদি পাঠ কৰাই শুনাই, কাহিনীবিলাক যদি শুনায়, মই আপোনালোকক গেৰেণ্টি দি কৈছোঁ আপোনালোকৰ ল'ৰা বা ছোৱালী কেতিয়াও বিপথে যাব নোৱাৰে। কাৰণ তেওঁলোকে জীৱনৰ মাৰ্গটো বিচাৰি পাব। কিন্তু আমি শাস্ত্ৰ শুনিবলৈ কেতিয়া হওঁ? যেতিয়া আধা বয়স গুচি যায়। বজাৰৰ পৰা সামান্য বস্তু এটা, ইলেক্ট্ৰনিক্স বস্তু এটা আনিলেও ব্যৱহাৰ কৰাৰ আগত পঢ়ি চাব লাগে। আপুনি এটা স্মাৰ্টফোন হওক, এণ্ড্ৰইড মোবাইল হওক, এটা আইফোন হওক, লেপটপ হওক, মাইক্ৰ'ৱেভ হওক, ফ্ৰিজ হওক, যিকোনো এটা ইলেক্ট্ৰনিক্সৰ বস্তু আনিলে ব্যৱহাৰ কৰাৰ আগত কেনেকৈ ব্যৱহাৰ কৰিব এই কথাটো আগতে জানি বুজি ল'ব লাগে, পঢ়িব লাগে। সামান্য বজাৰৰ বস্তু এটা ব্যৱহাৰ কৰাৰ আগত আমি 10 বাৰ চিন্তা কৰোঁ। তেনে ক্ষেত্ৰত দেৱৰো দুৰ্লভ, ব্ৰহ্মাৰো প্ৰাৰ্থনী, নৰতনু এই শৰীৰটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম, এইটোৰ কাৰণে আমি মেনুৱেল পঢ়িছোঁ নে নাই? কৃষ্ণ, আমাৰ গুৰুজনাই আসন লোৱাৰ সময়তে কৈছিলে, হয়তো আমাৰ গুৰুসকলৰ ভকতসকলক বুজাব পৰা নাই, বা হয়তো ভকতসকলে মনোযোগে শাস্ত্ৰ শুনা নাই। যদি শাস্ত্ৰৰ মনোযোগে শুনিলেহেঁতেন তেতিয়া মনুষ্যৰ কৰ্তব্যটো বুজি পালেহেঁতেন। গুৰুজনাই ঘোষা শাস্ত্ৰত লিখিছে, বিষয়ৰ সম্বন্ধক সমস্তজনিতে পায়, হৰি সেৱা জানা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্যতনু জানি ফুৰা হৰি গুণ গায়। এই মনুষ্য দেহটো যে পাইছে, হৰিক ভক্তি কৰি মুক্তি পাবৰ কাৰণে একমাত্ৰ উপায়। আৰু যদি হৰিক নবজিলে, হৰি ভক্তি নকৰিলে আত্মঘাতী বুলি কৈছে। দেৱৰ দুৰ্লভ মনুষ্যতনু পাই, হৰিক নবজিলে ভাই অৱশ্যে হ'বা তুমি তিল তৰুশিলা, আকৌ পুনৰ তিল তৰুশিলা হ'বা। সেইকাৰণে গুৰুসকলৰ বাক্য মানি আমি হৰি ভক্তি কৰিব লাগে, ইয়াকহে আমাৰ অনুৰোধ। কৃষ্ণ। সেইকাৰণে মহাপুৰুষ মাধৱে আকৌ লিখিছে যে শিষ্যসকলক দায়া কৰি গুৰুৱে শিষ্যক দায়ে নানা উপদেশ দিলা, শিষ্যকবে গুৰু উপদেশ নললে
কি কৰিবা বুলি লিখি থৈ গৈছে। যদি শিষ্য উপদেশটো দিছে, এতিয়া যদি শিষ্যসকলে নলয় তেতিয়াহ'লে কি কৰিব? মোৰ পোষ্টিং আছিল ৰাণীক্ষেত্ৰত, উত্তৰাখণ্ডত। তাত এটা বৰ সুন্দৰ কাহিনী আছে। এতিয়াও তাত প্ৰেক্টিকেলি হিমালয়ত বহুতে জ্ঞান মাৰ্গত যাবৰ কাৰণে ঈশ্বৰ আৰাধনা কৰি আছে। সন্ন্যাস ব্ৰত ধাৰণ কৰি হিমালয়ত বহুতো ঋষিমুনিয়ে তপস্যা কৰা আছে। আমি প্ৰত্যক্ষও কৰিছোঁ। মোৰো এবাৰ জম্মু কাশ্মীৰত জংগল এক্সাৰচাইজত এজন পাইছোঁ মই, 12 বছৰ তপস্যা কৰি শেষ মুহূৰ্তত তপস্যা ভংগ হ'লে এজনী ছোৱালীৰ প্ৰৰোচনাত পৰি জংঘলৰ মাজত এটা গুহাৰ ওচৰত পাইছিলোঁ তেওঁক। এবাৰ মই ছত্তীশগড় যাওঁতে অমৰকণ্টক, য'ত মাৰ্কেন্দ্ৰ মুনিৰ আশ্ৰম আছে, তাত এক ৰাতি আছিলোঁ। তাৰ ওচৰত এজন ঋষি পাইছিলোঁ, তেওঁ হাতটো ওপৰলৈ কৰি আছে। 12 বছৰমান তেনেকৈ আছে, হাতটো তললৈ নমোৱা নাই। এয়া ধ্যান কৰি আছে তেওঁলোকে। এই ঋষিসকল যি হিমালয়ত থাকে, বাৰিষাৰ 4 মাহ কটাবৰ কাৰণে তললৈ নামি আহে। তেনেকৈ এবাৰ যেনেকৈ আমি প্ৰথম স্কন্ধত পাইছোঁ, নাৰদৰ দাসী পুত্ৰ হৈ থাকোঁতে বাৰিষাৰ 24 মাহ কাটিবৰ কাৰণে সন্যাসীসকল তললৈ আহিছিল, য'ত বিপ্ৰৰ ঘৰত আশ্ৰয় লৈছিল, য'ত নাৰদে দাসীৰ তনয় হৈ থাকোঁতে এই শাস্ত্ৰৰ কথা শুনিব পাইছিল। ঋষিমুনি কিজন আহি এজন ভেড়াৰখীয়াৰ তাত বাৰিষাৰ 4 মাহ কটালে। ভেড়াৰখীয়াজন আৰ্থিকভাৱে ইমান সচ্ছল নাছিল যদিও এই সন্যাসী কেইজনক যৎপৰো নাস্তি, তেওঁৰ যিমানখিনি পাৰে সিমানখিনি শুশ্ৰূষা কৰিলে। সন্যাসীসকল সন্তুষ্ট হ'ল। তেওঁলোকৰ হাতত এটা আপুৰুগীয়া মণি আছিল, যিটো পাৰসমণি বুলি কয়। আমাৰ ভাগৱতত ক'ৰবাত চিন্তামণি, ক'ৰবাত স্পৰ্শমণি এনেকৈ আহে। পাৰসমণিটোৰ এটা বিশেষত্ব আছে, যদি পাৰসমণি লোহাত স্পৰ্শ কৰি দিয়ে, লোহাডাল লগে লগে সোণ হৈ যায়। এনেকুৱা এটা মণি, যিটো মণি লোহাত স্পৰ্শ কৰিলে লোহাডাল সোণ হৈ যায়। এই সন্যাসী কিজনে ভেড়াৰখীয়াটোক, যিহেতুকে তেওঁ ইমান 4 মাহ ধৰি কষ্টৰে এওঁলোকক শুশ্ৰূষা কৰিছিল, যোৱাৰ সময়ত তেওঁলোকৰ হাতত থকা আপুৰুগীয়া মণিটো দি থৈ গ'ল আৰু ক'লে, এইটো পাৰসমণি, তই এবছৰ ব্যৱহাৰ কৰ, অহাবাৰ বাৰিষা যেতিয়া আমি ঘূৰি আহিম তেতিয়া তই আমাক দি দিবি। ঋষিসকলৰ মূল উদ্দেশ্য আছিল যে ভেড়াৰখীয়া আৰ্থিকভাৱে একেবাৰে দুৰ্বল, ই এবছৰত যিমান পাৰে কমাওক আৰু ধনী হওক, সেই বুলি ভাবি মণিটো দি থৈ গ'ল। কিন্তু যেতিয়া পিছৰ বছৰ ঘূৰি আহিল, বাৰিষাৰ 4 মাহ কটাবৰ কাৰণে সন্যাসী কেইজন যেতিয়া আহিল, তেতিয়া দেখিলে যে ভেড়াৰখীয়াটোৰ কোনো উন্নতি হোৱা নাই, আগৰ দৰে আছে। আৰ্থিকভাৱে তিল মানুহ সচ্ছল নাই। তেতিয়া এই সন্যাসীসকলে সুধিলে যে তোমাক যে মণি এটা দি গৈছিলোঁ, কি কৰিলা মণিটো? সি ক'লে, সেই মণিটো নেকি, যিটো যে চিকচিকাই থাকে, বিৰাট জিকমিকাই, বোলে সেইটো কৰিলা কি? কৈছে, মোৰ আটাইতকৈ মৰমৰ যিটো ভেড়া পোৱালি আছে তাৰ ডিঙিত বান্ধি থৈছোঁ। মানে আপোনাৰ হাতত বহুমূলীয়া বস্তু থকাৰ পাছতো যদি আপুনি ব্যৱহাৰ নাজানে, মই প্ৰায়ে কওঁ যে কলি যুগটো কম্পাৰ্টমেণ্টেল এক্সামৰ দৰে। আগতে মেট্ৰিক পৰীক্ষাৰ পাছত এটা পৰীক্ষা পাতিছিল কম্পাৰ্টমেণ্টেল। যিবিলাকে মেট্ৰিকত ফেইল কৰে সেইখিনিয়ে এই পৰীক্ষাটো দিব লাগে। আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাত যিবিলাক মাষ্টৰণী থাকে, তেওঁলোকেও অকণমান ভাবে যে যেনে তেনে ওলাই যা আৰু পাছ কৰ মানে। আৰু প্ৰায়বিলাকে যিবিলাকে ৰেগুলাৰ এক্সামত নোৱাৰিলে, তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সাম দি তাত যেন তেন হ'লেও মেট্ৰিকৰ দেওনাটো পাৰ হৈ যায়। কলি যুগটো তেনেকুৱা। ইয়াত কেৱল কৃষ্ণত শৰণ লৈ তেওঁৰ নাম গুণ মাত্ৰ যদি ল'লে, ইয়াতে আপোনালোকে পৰম গতি লাভ কৰি গুচি যাব পাৰে। ইভেন গীতাত ইয়ালৈকে কৈছে, অন্তকালেচ মামেবম স্মৰণ মুক্ত কলেবৰম য় প্ৰয়াতিচ মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, শেষ মুহূৰ্ততো যদি কোনোবাই মোৰ নাম ল'লে তেতিয়াও সি মোক পাব, ইয়াত কোনো সংশয় নাই। ইমান সুবিধা আৰু বেলেগ যুগত দিয়া নাই। কৃষ্ণ, আমাৰ গুৰুজনাই আগতে কৈ গৈছিলে যে বেমাৰ হ'লে আমি ফাৰ্মাচীলৈ যাওঁ। ফাৰ্মাচীত গৈ আমাৰ এইটো জ্ঞান আছে
যে ঔষধটো কিনাৰ সময়ত ডেট গৈছে নাই চাই পেলাই কিনো তাৰ ম্যাদ থাকিলে কিনো যদি ম্যাদ গ'ল সি ৰিয়েকশ্যন হ'ব বুলি জানো কিন্তু আমি কলিযুগত জন্ম হৈ আমি এইটো নাজানো যে আমি যদি দাপৰ যুগৰ ধৰ্মটো কৰোঁ আমাৰ ডেট যোৱা ধৰ্মৰ ৰিয়েকশ্যন হ'ব আৰু কলিযুগৰ ধৰ্মটো যদি কৰোঁ আমাৰ পুণ্য হৈ বৈকুণ্ঠলৈ যাব সেইটো কিন্তু আমি বিচাৰ নকৰোঁ হয়নে বাৰু আমাৰ এই কথাটোতে মৰি আছোঁ আমি কৃষ্ণ শুদ্ধ কথা কৈছে চাওক আমি যেতিয়া চেলুনত বহন দাড়ি খুৰাবলৈ নাপিতজনৰ ওপৰত আমাৰ বিশ্বাস থাকে নাপিতৰ হাতত যদিও খুৰ এখন থাকে তথাপিও আমাৰ নাপিতজনৰ ওপৰত বিশ্বাস আছে যে সি মাত্ৰ দাড়িকেইডালহে কাটিব ইয়াত ৰেপ মাৰি নিদিয়ে এইটো আমাৰ বিশ্বাস সেইকাৰণে আমি চকু মুদি আৰামত বহিব পাৰোঁ আগতে যেতিয়া ৰাতি চলা বাছবিলাকক মানুহবিলাক যেতিয়া যায় নাইট ছাৰ্ভিচত যেতিয়া যায় যেন তেন বেগটো ওপৰত থ'লে কি নথ'লে চিট বেকা কৰিলে আৰু চিটটো পিছলৈ বেকা কৰি আৰামত শুই দিয়ে কাৰণ তেওঁলোকৰ বিশ্বাস আছে যে ড্ৰাইভাৰটোৱে গৈ বাছখন ক'ৰবাত খালে ডঙে নেপেলায় অৰ্থাৎ নাপিতজনৰ ওপৰতো আমাৰ বিশ্বাস আছে ড্ৰাইভাৰজনৰ ওপৰতো আমাৰ বিশ্বাস আছে কিন্তু গুৰু বাণীৰ ওপৰত বিশ্বাস নাই আমাৰ বাপজনাই কৈছে যিজন গুৰুৱে আমাক কৈ গ'ল যুগ ধৰ্মৰ মতে যিটো কৰ্ম আমাক দি গৈছে যিটো ফল পাৱে পূৰ্বে কৃষ্ণ দৰ্শনে পাৱে আবে তাতোধিক শ্ৰৱণ কীৰ্তনে আগতে যিটো ফল হাজাৰ হাজাৰ বছৰ তপস্যা কৰি ভগৱানৰ দৰ্শন পাই লাভ কৰিছিল কলিযুগত সেইটো ফল কেৱল শ্ৰৱণ কীৰ্তনৰ দ্বাৰা পাব বুলি আমাক ক'লে আৰু তাৰ কাৰণেই গুৰুজনাই অত পৰিশ্ৰম কৰি এই শাস্ত্ৰসমূহ আমি বুজিব পৰাকৈ যাতে আমি পঢ়িব পাৰোঁ ভকতৰ সংগত শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ আমাক দি থৈ গ'ল কিন্তু আমি এতিয়াও প্ৰাণেপণে সেই ধৰ্মটো ল'ব পৰা নাই যিকেইজনে বাহ্যিকভাৱেও গ্ৰহণ কৰিছোঁ আনুষ্ঠানিক হিচাপে গ্ৰহণ কৰিছোঁ সেইসকলেও এতিয়াও সম্পূৰ্ণৰূপে অন্তৰৰ পৰা আমি কৃষ্ণত একাত্মভাৱে হ'ব পৰা নাই কিয় চাওক ইয়াৰো তত্ত্ব আছে আপুনি কিবা ক'ব বিচাৰিছিল কৈ লওক গুৰুজনে এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ এক সংখ্যকে যদিও লৈছে এক সংখ্যকে ল'ব পৰা নাই সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে ৰহিলন্ত কৰ্মকান্তি অজ্ঞানীৰ পদে ত্যাগ কৰিলে কৰ্মকাণ্ড জ্ঞানী সমাজে যিটো মন্দমতী মহাদুৰাচাৰ কদাপিতো সি নকৰে শাস্ত্ৰৰ বিচাৰ কেৱল মানি চলে পিতৃপুৰুষৰ আচাৰ সেইকাৰণে মাধৱ পুৰুষে লিখিছে মিনতি কৰি কৈছে মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোনাৰ কুশলত চোৱা যাবে তেবে নেৰিবাহা যুগ ধৰ্ম যদি আপুনি শাস্ত্ৰৰ চাওক আৰু নিজৰ কুশল চিন্তা কৰি যুগ ধৰ্ম পালন কৰক যদি যুগ ধৰ্ম পালন নকৰে তাৰপিছতো মাধৱ পুৰুষে কৈছে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মৃত্যু আপোনাক ৰাখে আপুনি আপোনাক মাৰে হৰিক ভজিয়া আপুনি তৰয় হৰিক নভজিলে আপুনি মৰ তেতিয়া তেওঁলোকে দুখ এৰুৱাই দিছে আৰু কৃষ্ণ বৰ সুন্দৰ কথা কৈছে সেইকাৰণে যুগ ধৰ্মৰ কথা মই প্ৰথমে কৈছিলোঁ কৃতে ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মুখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক আৰু অনুবাদ কৰিছে এই যুগ ধৰ্ম নিৰ্ণয়তে মহাপুৰুষ মাধৱদেৱে তেওঁ কৈছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা ইয়াত বেলেগ নাই আৰু কেৱল হৰি নাম আমি জনাৰ পাছতো যদি নলওঁ তেতিয়াহ'লে আপোন ঘাটি বুলি কৈছে আত্মঘাটি বুলি কৈছে কাৰণ আপোনাক কোনোবা এজনে গা ধুৱাই দিব নধৌ বুলি কৈছে আমাৰ কয় নহয় নধৌ গা ধুৱালি নেখাওঁ ভাত খোৱালি নিগিলোঁ কি কৰ আপোনাক খুৱাইতো দিলে আপুনি এতিয়া নিগিলোঁ বুলি ক'লে এতিয়া কি কৰিব আৰু আটাইতকৈ ডাঙৰ কথা সনাতন ধৰ্মত 5টা থাল আছে যিসকলে শিৱক ইষ্ট বুলি মানে তেওঁলোকক শৈৱ বুলি কয় যিসকলে শক্তিক মানে তেওঁলোকক শাক্ত বুলি কয় যিসকলে গণেশক ইষ্ট বুলি মানে তেওঁলোকক গাণপত্য বুলি কয় যিসকলে সূৰ্যক ইষ্ট বুলি মানে তেওঁলোকক সৌৰ বুলি কয় আৰু যিসকলে বিষ্ণুক আৰাধ্য বুলি মানে ইষ্ট বুলি মানে তেওঁলোকক
বৈষ্ণৱ বুলি কয়। মহাপুৰুষ মাধৱদেৱো এজন ঘোৰ শাক্ত আছিল। মই ক'ব বিচাৰিছোঁ আপুনি কালিলৈকে কি আছিল সেইটো ডাঙৰ কথা নহয়, শাস্ত্ৰৰ তত্ত্বটো জনাৰ পাছত কেনেকৈ আপুনি শাস্ত্ৰৰ মতে চলিব পাৰে সেইটোহে ডাঙৰ কথা। মহাপুৰুষ মাধৱদেৱ ঘোৰ শাক্ত আছিল আৰু এজন বিদগ্ধ পণ্ডিত আছিল। কিন্তু পণ্ডিতালি কোনবিলাক শাস্ত্ৰত? আগম শাস্ত্ৰত, তান্ত্ৰিক গ্ৰন্থত। তেওঁ যেতিয়া বন্দুকাৰ পৰা ককায়েক দামোদৰৰ ওচৰৰ পৰা আহি আছিল, বাটতে গম পালে মাকৰ অসুখ হৈছে, নৰিয়া। মাকক থৈ গৈছে ভনী জোঁৱায়েক ৰামদাসৰ ওচৰত। আৰু এজন শাক্তপন্থী লোক হিচাপে মহাপুৰুষ মাধৱদেৱে শক্তিৰ ওচৰত প্ৰাৰ্থনা কৰিলে, হে শক্তি দেৱী, মোৰ মাক আৰোগ্য কৰি তোলা, মই তোমাৰ ওচৰত 2টা পাঠা ছাগলী উচৰ্গা কৰিম। আৰু ঘৰলৈ আহি দেখিলে যে মাক আৰোগ্য হ'ল। গতিকে এগ্ৰিমেণ্ট কৰিছে যেতিয়া এতিয়া এক্সিকিউট কৰিব লাগিব, পালন কৰিব লাগিব। এইকাৰণে ৰামদাসক পইচা দিব বিচাৰিছে যে পাঠা ছাগলী 2টা আনি দে। ৰামদাসে ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত আৰু প্ৰসাৰিত এক শৰণ হৰিনাম ধৰ্মত শৰণাগতি হ'ল। গতিকে তেওঁ নুশুনাৰ ভাও ধৰি ইফাল সিফালে আছে, কাৰণ এক শৰণ হৰিনাম ধৰ্মত কোনো ধৰণৰ হিংসা ধৰ্মৰ ইয়াত কোনো আশ্ৰয় নাই, বলি বিধানৰ কোনো কথা নাই। বলি কোনে দিয়ে? প্ৰথম স্কন্ধ ভাগৱতত আছে, স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইবো বুলি ৰংগে কাটে হংস চাগ। যিবিলাক স্বভাৱে লম্পট, স্বৰ্গপ্ৰাপ্তিৰ ইচ্ছা, তেওঁলোকেহে হাঁহ ছাগলী কুকুৰা ইত্যাদিবিলাক বলি দিয়ে। মাধৱদেৱৰ কথাটো নুশুনাৰ ভাও দি ৰামদাস ইফালে সিফালে আছে। শেষত যেতিয়া পূজা ওচৰ চাপিল, মাধৱদেৱৰ এদিন খং উঠিল আৰু খঙৰ ভমকত ৰামদাসক ক'লে, হকৰা কুচিয়াৰ পো, বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল? হকৰা কুচি বুলি জেগা এটাত ৰামদাস থাকে, সেইকাৰণে হকৰা কুচিয়াৰ পো বুলি কৈছে। বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল? সেইদিনা ৰামদাসৰো খং উঠিল, উঠি পেলাই ক'লে যে আমাৰ আগত দেখাওহ বৰ চোট, শংকৰক লগ পাইলে হৈবি লোট সোট। মোৰ ওচৰততো তই বিৰাট এডাল দেখাইছ, কিন্তু যেতিয়া শংকৰদেৱক লগ পাবি তোৰো হাৱা পানী ওলাই যাব। মাধৱদেৱে সুধিলে, কোন শংকৰ? বোলে মোৰ গুৰু, মোক লৈ ব'লা, মই তেওঁৰ সৈতে তৰ্ক কৰিম, কাৰণ মই শাস্ত্ৰত পাইছোঁ যে বলি বিধান যুক্তিসংগত। তেতিয়া ক'লে, ঠিক আছে, আজি বাৰু বেলি হ'ল, গতিকে কাইলৈ যাম দুইটা। পাছদিনা মাধৱদেৱক লৈ গৈছে গুৰুজনাৰ ওচৰলৈ। মাধৱ পুৰুষে বাটত ভাবি গৈছে যে ময়ো এজন পণ্ডিত, শংকৰদেৱো পণ্ডিত, ময়ো শাস্ত্ৰজ্ঞ, তেওঁ হ'ব পাৰে শাস্ত্ৰজ্ঞ, গতিকে মই শংকৰদেৱক আগতে সেৱা নকৰোঁ, এই বুলি দঢ়াই পিতাই মনতে ভাবি গৈছে। কিন্তু গৈ যেতিয়া নামঘৰত যেতিয়া গুৰুজনাক ভাগৱতৰ আসনত বহি থকা দেখা পালে, যিটো ৰূপ গুৰুজনাৰ দেখা পালে, যিটো ৰূপৰ বৰ্ণনা মাধৱ পুৰুষে পাছত গুৰু ভতিমাত লিখিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ, সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। যিটো ৰূপ দেখা পালে, এই ৰূপটো দেখাৰ লগে লগে মাধৱ পুৰুষে সেৱা ল'লে। আৰু তাৰ পাছত গুৰুজনাই ৰামদাসক সুধিলে, ৰামদাস এওঁ কোন? চিনাকি দিলে। চিনাকিত গম পালে যে গুৰুজনাৰে ককাকৰ ৰিলেশ্যনৰ, অৰ্থাৎ তেওঁলোকৰ বংশৰ এগৰাকী সম্পৰ্কীয় বায়েক মনু, মাধৱ পুৰুষৰ মাকৰ নাম মনু আছিলে। আৰু ক'লে যে অ' মনুবাই ল'ৰা, ইমান ডাঙৰ হ'ল, আহা আহা, কিয় আহিলা কোৱা? ৰামদাসে ক'লে, আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে। এওঁ কৈছে যে দেৱী মাৰ ওচৰত বলি দিয়াটো শাস্ত্ৰসন্মত, আৰু আমি ক'লোঁ যে এইটো কোনো যুক্তি নাই, কলি যুগত এক শৰণ হৰিনাম কেৱল প্ৰভু ভগৱন্তৰ নাম ল'লে নামতে সমস্ত পুণ্য ফল আছে। মাধৱদেৱে বিভিন্ন গ্ৰন্থৰ পৰা বিভিন্ন শ্লোক শংকৰদেৱৰ ওচৰত মাতি শুনালে, আৰু গুৰুজনাই ভাগৱতৰ এটা এটা শ্লোকেৰে তেওঁ মাতি যোৱা শ্লোকবিলাক খণ্ডন কৰি গ'ল।
শেষত গুৰুজনাই ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানেন তৃপ্যন্তি তদ স্কন্ধ ভুজ উপশাখা প্ৰাণোপহাৰাচ্চ যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হোৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। ভোকাতুৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়। ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। যেতিয়াই এই তত্ত্বটো বুজাই দিলে, মহাপুৰুষ মাধৱদেৱে 1 মিনিটো বিলম্ব নকৰি পুনৰ গুৰুজনৰ ওচৰত সেৱা ল'লে। শংকৰদেৱে সুধিলে তেতিয়া, মাধৱ, তুমি মোক আগতে এবাৰ সেৱা কৰিছিলা, আকৌ কিয় কৰিলা? তেতিয়া মাধৱ পুৰুষে ক'লে, হে গুৰুদেৱ, আগতে মই আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা লৈছিলোঁ, কিন্তু এতিয়া আপোনাক মই মোৰ আধ্যাত্মিক গুৰু হিচাপে শৰণ ল'লোঁ। মই ইমান দিনলৈকে যিমানবিলাক গ্ৰন্থ পঢ়িছিলোঁ, যিমান মই জানিছিলোঁ, যুগ ধৰ্মৰ ফালৰ পৰা এই সকলোবিলাক মিছা। যেনেকৈ বাপজনে কৈছিল, এক্সপায়াৰ্ড ডেট, এইবিলাক হৈ গ'ল, খতম হ'ল। এতিয়া কেৱল আৰু কেৱল হৰি নাম। সেইকাৰণে তাৰ পাছত আৰু মহাপুৰুষ মাধৱদেৱ কোনোদিন আৰু পিছলৈ মুৰি চোৱা নাই। গুৰু শিষ্য পৰম্পৰাত গুৰু সেৱাত যদি আটাইতকৈ উৎকৃষ্ট নিদৰ্শন কিবা আছে, তেতিয়াহ'লে সেয়া হৈছে মহাপুৰুষ মাধৱদেৱ। গতিকে আমি যুগ ধৰ্মৰ মতে চলিব লাগিব। ইয়াত এতিয়া আমি পাই আছিলোঁ যে বিশ্বৰূপে যদিও গুৰুৰ দৰ্জা পালে, ইন্দ্ৰসকলৰ দেৱতাসকলৰ গুৰু হ'ল, তেওঁৰ নিজৰ স্বভাৱটো এৰি দিব পৰা নাই। মাতুল বংশৰ মাকৰ ফালৰ পৰা যিটো স্বভাৱ আহিছিল, সেইকাৰণে সুৰাপান কৰে, উচিষ্ট ভোজন কৰে। জানি নকৰন্ত এক হৰিত ভকতি, বেভিচাৰ ভকতি কৰন্ত ভিন্নমতি। একত ভক্তি কৰিব পৰা নাই। আমাৰো বহুতে শৰণটো লয়, কিন্তু মনে মনে বিভিন্ন দেৱ দেৱতাৰ পূজা পাতল কৰি থকাও পৰিলক্ষিত হয়। আটাইতকৈ দুখনীয় কথা, আপুনি যদি কৰিছে প্ৰকাশ্যে কৰক। কাৰ পৰা লুকুৱাইছে? কাৰ পৰা লুকুৱাইছে? আপুনি যিজন ঈশ্বৰৰ পৰা আপুনি লুকুৱাব বিচাৰিছে, সেইজন আপোনাৰ হৃদয়তে বিৰাজমান হৈ আছে। দেৱৰ ঈশ্বৰ হৰি তান্ত মহাযত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি সবাৰো হিয়াত। যিটো বস্তু আপোনাক লাগে, সেইজন দিব পৰা কেৱল কৃষ্ণ প্ৰভু ভগৱান আপোনাৰ হৃদয়ত বিৰাজমান হৈ আছে। গতিকে তেওঁক লুকুৱাই পেলাই আপোনালোকে বিভিন্ন দেৱ দেৱতাৰ ওচৰলৈ যোৱা মানে ব্যভিচাৰী ভক্তি বুলি কৈছে। ব্যভিচাৰী ভক্তি। ব্যভিচাৰী ভক্তিৰ বিষয়ে কৃষ্ণই কিন্তু 3 সত্য খাই অৰ্জুনক কৈছে। সত্যে 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 অৰ্জুন মই কহিলো বুজাই, ব্যভিচাৰ ভকতিৰ কোনো কালে কল্যাণ নাই। নিয়ৰৰ জলে যেন নভৰে কলচি, ব্যভিচাৰী ভকতৰ জন্মে জন্মে নৰকত গতি বুলি সিদ্ধান্ত দি থৈ গৈছে। সেইকাৰণে আমাৰ ভকতসকলে কোনো কাৰণে ভাগৱত থলীৰ পৰা কোনো ভক্তই গৈ যাতে অন্য দেৱ দেৱতাক সেৱা নকৰে, সেই কৰিলে ব্যভিচাৰ হয় বুলি সিদ্ধান্ত দিছে কৃষ্ণ। আৰু গুৰুজনাই সেইকাৰণে আমাক উপদেশো দি গৈছে, অন্য দেৱী দেৱ নকৰিবা সেৱ বুলি। কাৰণ এজনত যেতিয়া ভক্তি কৰিলে আপুনি সমস্ত পুণ্যৰ ফল পাব পাৰে, তেতিয়াহ'লে বেলেগ বেলেগৰ ওচৰত যোৱাৰ কোনো প্ৰয়োজনেই নাই। আৰু সেইজনৰ শ্ৰেষ্ঠত্বৰ বিষয়ে গীতা ভাগৱত 2খন গ্ৰন্থই সুন্দৰভাৱে আমাক বুজাই থৈ গৈছে যে দেৱৰ ভিতৰত শ্ৰেষ্ঠ কোনজন। আমাৰ মানুহৰ এটা ভ্ৰম আছে, দেৱ আৰু আৰাধ্যৰ মাজত পাৰ্থক্যটো বুজক। দেৱ কাক কয়? আপোনাৰ জীৱনত যিবিলাকৰ কিছু হ'লেও অৱদান আছে, সেয়া আপোনাৰ কাৰণে দেৱ হ'ব পাৰে। যেনে মোৰ জীৱনত মোৰ মাতৃৰ অৱদান আছে, মোৰ কাৰণে মাতৃ মোৰ দেৱতুল্য, সেইকাৰণে মাতৃ দেৱ ভৱ বুলি কয়। মোৰ জীৱনত মোৰ পিতৃৰ অৱদান আছে, সেইকাৰণে পিতৃ দেৱ ভৱ বুলি কয়।
দেশখনৰ আপোনাৰ জীৱনত অৱদান আছে, সেইকাৰণে দেশখনক মাতৃৰ লগত তুলনা কৰে, মাতৃ দেৱতাৰ সম। আপুনি গ্ৰহ নক্ষত্ৰ গছ বন নদী পৰ্বত পাহাৰ প্ৰত্যেকটো বস্তুৰ আপোনাৰ ওপৰত অৱদান থাকিব পাৰে, আপোনাৰ মনত সেইবিলাক দেৱতা হ'ব পাৰে। দেৱতাৰ কাৰণে আপুনি যাক যেনেকৈ যিটো কৰিলে ভাল হয় তেনেকৈ কৰি থাকক, কিন্তু আৰাধ্য বা ইষ্ট কোন হ'ব, ঈশ্বৰ কোন হ'ব? নিমি নৱসিদ্ধ যি সংবাদ আছে একাদশ স্কন্ধত গুৰুজনাই লিখি থৈ গৈছে অনুবাদ, তাত পিপলায়নে কৈছে আমাৰ পৰম আৰাধ্য কোনজন? সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰৰ তান্তবিনে নাহি কেৱ। স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষীৰূপে থাকন্ত সাক্ষাৎ। সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক। পৰমাত্মা বুলি তাক কহে মুনিগণ, এহিটো পৰম তত্ত্ব জানিবা ৰাজন। ঈশ্বৰ কোনজন? যিজনে কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে, পালন কৰিছে আৰু কটাক্ষতে সংহাৰ কৰাৰ শক্তি যিজন হেতু যিজন আছে, যিজন কাৰণ, যিজনে আমাৰ মনৰ চাৰিটা অৱস্থাত অন্তৰ্যামী ৰূপে থাকিব পৰাৰ বা আছে। কোন চাৰিটা অৱস্থা? এটাক কৈছে জাগ্ৰত। জাগ্ৰত অৱস্থা হৈছে এতিয়াৰ এইটো, আপুনি মই এতিয়া জাগ্ৰত অৱস্থাত আছোঁ। আপোনাৰ মোৰ বৰ্তমান অৱস্থাটো হৈছে জাগ্ৰত। আমি ৰাতি যেতিয়া শুই যাওঁ, কেতিয়াবা কেতিয়াবা আমি সপোন দেখোঁ, এইটো কৈছে স্বপ্ন অৱস্থা। সপোন কিয় দেখে? আপোনাৰ স্থূল শৰীৰটো যদিও নিষ্ক্ৰিয় হয়, যদি লিংগ শৰীৰ আৰু কাৰণ শৰীৰ, এই লিংগ শৰীৰটো সতেজ হৈ থাকিলে, সক্ৰিয় হৈ থাকিলে, মনে লিংগ শৰীৰৰ সহায়ত বিভিন্ন ঠাইত ভ্ৰমণ কৰে বা মনলৈ বিভিন্ন চিন্তা আহি থাকে, তেতিয়া আমি সপোন দেখোঁ। আৰু এটা অৱস্থা হৈছে গভীৰ নিদ্ৰা। কেতিয়াবা কেতিয়াবা ৰাতি আমি 10টা বজাত বা 11টাত যেতিয়া শুই যাওঁ, পাছদিনা ৰাতিপুৱা আমি কওঁ যে কালি ৰাতি 10টাত পৰিলোঁ আৰু ৰাতিপুৱা 6টাতহে সাৰ পাইছোঁ। আপুনি কেনেকৈ গম পালে? আপুনিতো ৰাতি শুই গ'ল, আপুনি যে একো সপোন দেখা নাই, ৰাতিটো যে আপুনি 10টাত শুই 6টাতহে সাৰ পাইছে, এই কথাখিনি আপুনি কেনেকৈ গম পালে? আপুনিতো শুই আছিলে। তাৰ মানে তেতিয়াও কোনোবা এজন সাক্ষী ৰূপত থাকে। আৰু চতুৰ্থ অৱস্থা হৈছে সমাধিত। যিসকলে ধ্যান ধাৰণা কৰে তেওঁলোকে সমাধিত যিজনী ব্ৰহ্মক দেখা পায় সেইজন। এই চাৰিওটা অৱস্থাত যিজন অন্তৰ্যামী ৰূপে সাক্ষী ৰূপে থাকে। আৰু যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখে। এজন মানুহৰ মৃত্যু হ'লে আমাক যেতিয়া কয় যে আজি অমুক বাপজনা গ'ল, আমি যেতিয়া বাপজনাৰ ঘৰলৈ যাওঁ তেতিয়া দেখা পাওঁ যে বাপজনক বাহিৰত চোতালত পেলাই থৈছে, ওপৰত বগা কাপোৰ এখন দি, একেই হাত একেই ভৰি একেই শৰীৰ, কিন্তু লৰচৰ কৰিব নোৱাৰে।